সো ফাৰ্ষ্ট ক্লাছ আজি একদম ধুনীয়াকৈ কপি এখন লৈ লোৱা সকলোৱে ডাঙৰ সাইজৰ কপি এখন লোৱা আৰু ইংলিশ আমি পঢ়িম বুলি নবহিবা ইংলিশত আমি কি কৰিম মানে ইংলিশত আমি খেলিম বুলি ভাবা ইংলিশৰ লগত খেলিম বুলি ভাবা আৰু হেতু দায়িত্ব মোৰ খেলুৱা দায়িত্বটো মোৰ খেলখন শিকোৱাৰ দায়িত্বটো মোৰ আৰু তোমালোকে খেলিম বুলি লোৱা মানে ইংলিশত একো থাকি নোযোৱাকে আমি একো মুখস্থ নকৰো বুলি আজি এটা পণ লোৱা যে আমি ইংলিশৰ এটা ফৰ্মুলা মুখস্থ নকৰো সব বস্তু কৰ পৰা আহিছে অৰিজিন কি হয় ইয়াৰ গোটেইখিনি আমি এফালৰ পৰা ডিসকাস কৰি যাম সো আজি ভগৱানৰ নাম লৈ সকলোৱে নিজৰ নিজৰ ভগৱানৰ নাম লোৱা ভগৱান একেজনেই নো হলো আমি সবৰে ঘৰত মতা নাম বিলাকে বেলেগ বেলেগ সো নিজে জি বুলি মাতি পেলাই আমি পঢ়া আৰম্ভ কৰো মনটো চঞ্চল আমি জানো চঞ্চলামহি মনঃ কৃষ্ণ প্ৰমাথি বলভদ্ৰিহম তচ্ছাহ নিগ্ৰহ বায়ুৰি বসুদস্কৰ আৰু আমাৰ ধৰ্মশাস্ত্ৰতে কৈ গৈছে যে মনটো আমাৰ বতাহৰ দৰে বেগী বতাহৰ দৰে ই ঘূৰি ফুৰে কিন্তু তাৰ পাছতো কৈছে যে তুমি মনটো বশ কৰিব পাৰা মানে মনটো বশ কৰিব পাৰা বৈৰাগ্য নচা গৃহতে মানে তুমি যদি বৈৰাগ্য লোৱা বা তুমি একান্তভাৱে যদি কিবা এটা বস্তু লাগি থাকা তুমি সেই মনটো কি কৰিব পাৰিবা বশ কৰিব পাৰিবা ঠিক আছে নে ওকে সো আজি ইংলিশ আমি কি হ'ব ইংলিশৰ আমি ক্লাস 2 মানে কোর্সটো আমি পঢ়িম গ্রামার পাম ইয়াত ঠিক আছে ইয়াত আমি গ্রামার পাম ইয়াত আমি ভোকেব পাম ঠিক আছে ইয়াত আমি ভোকেব পাম ভোকেবুলাৰি পাম ঠিক আছে না ভোকেব সো আমি দুইটা পাৰ্ট একেলগে সদায় পঢ়ি যাম কিন্তু আজি অকল গ্রামাৰ ইন্ট্ৰোডাকশন কৰিম ঠিক আছে না আজি অকল গ্রামাৰ ইন্ট্ৰোডাকশন ক্লাসটো হ'ব ভালকে মন দিবা সকলোৱে একদম মানে আকৌ নপঢ়ো বুলি পঢ়িবা যাতে কোনো কেতিয়াও যদি ইংলিশ সাবজেক্টৰ ওপৰত পঢ়িব লগা নহয় সেইটো বিষয় আমি চাব লাগিব ঠিক আছে না যদি আগত কোনোবাই গ্রামাৰ অলপ সলপো জানা ঠিকনি পাহৰি যোৱা গ্রামাৰ আমি নিউকে পঢ়িম কাৰণ নিউ মেমৰি ভাল মেমৰি ন সো আমি একদম নিউকে পঢ়িম তাৰ আগতে আমি কেইটামান সাধাৰণ কথা চাম কোবৰা পঢ়িলে ভাল হ'ব আমি ইংলিশটো আমি কোবৰা পঢ়িলে ভাল হ'ব মোৰ মতে আমি এবিসিডি পৰা আৰম্ভ কৰা ভাল হ'ব হয়নে আমি এবিসিডি পৰা পঢ়া ভাল হ'ব যদি ইয়াতকো আগৰ পৰা কাম পঢ়িব লাগে তেতিয়া ভাল টাইম এটা চাই তোমালোকে বিয়া পাতি লোৱা ঠিক আছে নে সো আমি একদম এবিসিডি এনে কৈ পেলাই জেডলৈকে পঢ়িম ঠিক আছে এবিসিডি কেটা আছে আমি গম পাও না সাই কি কথা শুনিছে এবিসিডি কেটা সবে জানো আমি এবিসিডি কেটা আছে 26 টা হয় না এই এবিসিডি 26 টা আছে কিন্তু এলফাবেট 26 টা বুলি যদি কোনোবাই কোৱা মোক ক্লাস কৰাৰ পাছত যদি কোনোবাই এলফাবেট 26 টা বুলি নিজেও জানা বা যদি কোনোবা ঘৰ সৰু ল'ৰা-ছোৱালী দাদা মানে ভাইটি ভন্টি তোমাৰ নিজৰ ল'ৰা-ছোৱালী কাকো যদি তুমি শিকোৱা যে এলফাবেট 26 টা বুলি মই বেয়া পাম ঠিক আছে নে এলফাবেট 26 টা নহয় কনসেপ্টটো তাৰ পৰা ধৰি মান ঠিক আছে এ বি সি ডি তেনেকে লেটাৰ আছে ঠিক আছে নে তেনেকে কেটা কি আছে আমাৰ তেনেকে লেটাৰ আছে ঠিক আছে তেনেকে আমাৰ লেটাৰ আছে এই লেটাৰ আমাৰ 26 টা আছে 26 টা আমাৰ আখৰ আছে 26 টা আমাৰ লেটাৰ আছে এই 26 টা আখৰকে একেলগে এলফাবেট বুলি কোৱা হয় ঠিক আছে 26 টা আখৰক একেলগে এলফাবেট বুলি কোৱা হয় এলফাবেট 26 টা নাই হ'ব সো এই এবিসিডি কিটা কি হয় এটা এটা লেটাৰ ঠিক আছে মই যদি এ ডাবল পি এল ই কৈ দিও বি এ ডাবল এল বল কৈ দিও সি এ টি ক্যাট কৈ দিও ডি ও জি ডগ কৈ দিও ঠিক আছে না ই ডাবল জি এগ কৈ দিও এফ আই এস এস ফিশ কৈ দিও কি হ'ব নেক্সট ওয়ান ক্লিয়াৰ হৈছে না ওকে যদি মই এপিপিএল কৈ দিও ওয়ার্ড বনি গল এটো কি বনি গল এটো এটা ওয়ার্ড হৈ গল মানে আমি কৰ পৰা আৰম্ভ কৰিছো একেবাৰে আখৰৰ পৰা হয় নাই আখৰ আছিল আৰু ইয়াত কেইটামান আখৰ লগ লগাই দিয়া লগে লগে ই কি হৈ গল ওয়ার্ড হ'ব ওয়ার্ড বনিলে ই এটা এটা ওয়ার্ড হ'ব এই এটা এটা ওয়ার্ডৰ যেতিয়া সিস্টেমেটিক্যালি যদি আমি অর্গানাইজ কৰো তেতিয়া সেন্টেন্স হ'ব কি হ'ব তেতিয়া এটা সেন্টেন্স হ'ব এপল ইজ এ বা এপল ইজ গুড কিবা এটা লিখিলে হ'ল কি হ'ব এপল ইজ good apple is good ball is good cat is good so systematically jetia ami word bilakok organize koi dim tetia eta eta sentence pore bhalke mon diba etia ami prothome hikilu letter hikilu tapa ami word hikilu word kenake bone hikilu এই word bilakok organize koi pela ami jetia eta jodi proper arrangement korim ta ki koa hobo sentence বুলি কোৱা হ'ব sentence বুলি কোৱা So এটা সেন্টেন্সত কি থাকে এটা সেন্টেন্সত ওয়ার্ডৰ কিছুমান গুড থাকে তাক আমি সেন্টেন্স বুলি কওঁ সো সেন্টেন্স এটা হ'বলৈ হলে কি লাগিব সাবজেক্ট থাকিব লাগিব
সেন্টেন্স এটা হ'বলৈ হলে সাবজেক্ট থাকিব লাগিব অবজেক্ট ভার্ব থাকিব লাগিব আৰু এটা কি থাকিব লাগিব অবজেক্ট থাকিব তাৰ মানে আমি গম পালো যে সেন্টেন্স এটা ফৰ্মেশন হয় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট গ্ৰামাৰত এই তিনটা বস্তুৰ বাহিৰে আৰু একোৱেই নাই ইংলিশ ভাষাটো বা ইংলিশ গ্ৰামাৰত আমি সাবজেক্ট আৰু ভার্ব প্লাস অবজেক্ট লৈ আমি প্ৰায় এক মাহ পঢ়িম ঠিক আছে নে এই গিটা যদি আমি জানি যাও আমাক আৰু ইংলিশত আৰু বেলেগ বস্তু জানিবলগীয়া নাথাকে গোটেই ইংলিশখন সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্টৰ ওপৰতে চলি থাকে হবনে সো সেন্টেন্স এটা কি হ'ব আমাৰ সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট তুমি এটা মোক কবা যে স্যার আমি তো সাবজেক্ট কি জানোৱে অবজেক্ট কি জানোৱে ভার্ব কি জানোৱে মানে আমি লেটাৰ জানো ওয়ার্ড জানো সেন্টেন্স শিকিব বিচাৰিছো সো সেন্টেন্সটো আমি শিকিম এতিয়া মানে আমাৰ কাৰণ ইম্পৰ্টেন্টটো কি হয় সেন্টেন্স ঠিক আছে সেন্টেন্স আমি হেতু পেজৰ পৰা সেন্টেন্স আৰম্ভ সেন্টেন্স এটা হ'বলৈ হলে মই কলো কি লাগিব সাবজেক্ট থাকিব লাগিব ভার্ব থাকিব লাগিব আৰু অবজেক্ট এই তিনটা বস্তু থাকিব লাগিব সেন্টেন্স এটাৰ এই তিনটা বস্তুৰ ভিতৰত আটাইতকৈ আগত থকা বস্তুটো কি সাবজেক্ট সো আমি প্ৰথমে সাবজেক্টৰ বিষয়ে পঢ়িম মানে সো প্ৰথমে আমি কিহৰ বিষয়ে পঢ়িম সাবজেক্টৰ বিষয়ে পঢ়িম ওকে সাবজেক্ট কি হ'ব পাৰে সাবজেক্ট কি হ'ব পাৰে সাবজেক্ট হ'ব পাৰে এক নম্বৰতে হ'ব পাৰে সাবজেক্ট দুই নম্বৰতে কি হ'ব পাৰে সাবজেক্ট আৰু তিন নম্বৰতে সাবজেক্ট কি হ'ব পাৰে সাবজেক্ট হ'বলৈ হলে কি হ'ব লাগিব ই সদায় ভাৰ্বৰ আগত বহিব লাগিব মানে সাবজেক্ট এটা আমি কেনে চিনাই কৰিম যে ই ভাৰ্বৰ আগত বহিব কেতিয়াও এটা সাবজেক্ট ভাৰ্বৰ পিছত নবহে ভাৰ্বৰ আগত বহিব সাবজেক্ট হ'বলৈ হলে কি হ'ব লাগিব ই ভাৰ্বৰ আগত বহিব লাগিব ৰাম এটা সাবজেক্ট হয় না আমি কেনে গম পাম যদি ভার্ব নাথাকে আমি গম নাপাও এতিয়া হয় নাই ভার্বটো লগালে আমি গম পাম যে ৰাম এটা কি হ'ব সাবজেক্ট হ'ব ঠিক আছে না চোৱা সাবজেক্ট হ'বলৈ হলে এটা বস্তু নাম থাকিব লাগিব মানে নাম হ'ব লাগিব নাম এটা সাবজেক্ট হ'ব বাবু এটা নাম হয় সাবজেক্ট হয় নাই তেনেকে ৰাম এটা নাম হয় সাবজেক্ট হয় মানে সাবজেক্ট হয় ইংলিশ গ্ৰামাৰত এই নামটোক নাউন বুলি কোৱা হয় ইংলিশ গ্ৰামাৰত নামটো কি বুলি কোৱা হয় নামটোক নাউন বুলি কোৱা হয় ইংলিশ গ্ৰামাৰত নামটোক নাউন বুলি কয় তাৰ মানে আমি এটা পইণ্ট গম পালো যে নাউন কি হয় নাম বুজোৱা শব্দ নাউন ইজ এ নেম অফ এনিথিং নাউন ইজ এ বা নেমিং ৱৰ্ড বা নাউন ইজ এ নেম অফ এনিথিং নাউন ইজ এ নেম অফ এনিথিং একো মুখস্থ কৰিব নালাগে আমি গোটেইখিনি ডিটেইল আলোচনা কৰি পেলাম যে কোনটো বস্তু ক'ৰ পৰা ওলাইছে সো সাবজেক্ট হ'বলৈ হলে কি হ'ব লাগিব নাম হ'ব লাগিব যেনেকৈ ৰামটো এটা নাম হয়নে ৰামটো এটা নাম সো ইংলিশ ল্যাঙ্গুৱেজত কি ক'লো মই গ্ৰামাৰত কি ক'লো যে নাম বুজোৱা শব্দটো নাউন বুলি কোৱা হয় একো দিগদাৰ নাই কাৰো ভিজিবিলিটি ঠিক আছে সো নাম বুজোৱা শব্দটো কি বুলি কোৱা হ'ব নাউন বুলি কোৱা হ'ব হৈ গ'ল সো ৰামক আমি এজ এ নাম ললো নাউন পালো নেক্সট আহিলে সাবজেক্ট সেইটো বস্তু হ'ব পাৰে যিটো বস্তুৰ নাম নাথাকে ধৰি লোৱা ইয়াৰ উদাহৰণ কি হ'ব ৰামে মাতিছে আমি ইংলিশো অসমীয়া এক্সাম্পলতে পঢ়িম টেনচন ল'ব নালাগে ৰামে মাতিছে সো এই ৰামটো কি হ'ল নাউন হ'ল কাৰণ নাউন এটা নেমিং ৱৰ্ড ৰামটো এটা নাম হয় একো দিগদাৰ নাই ঠিক আছে কেতিয়াবা যদি কয় সি মাতিছে তেতিয়া কোনে মাতিছে আমি গম পাওঁ নে বা কোনোবাই মাতিছে এনিওয়ান সামওয়ান কোনোবাই মাতিছে সামওয়ান এই সামওয়ানটো আমি গম পাওঁ নে ইয়াক আমি চিনি পাওঁ নে নাপাওঁ ই কি হয় আমাৰ কাৰণে কমপ্লিট আননোন হয় যাক আমি নাজানো এই আননোন শব্দবিলাকক ইংলিশ গ্ৰামাৰত কি বুলি কোৱা হয় প্ৰনাউন বুলি কোৱা হয় ইয়াত কি বুলি কোৱা হয় প্ৰনাউন বুলি কোৱা সো সাবজেক্ট ই প্ৰনাউন হ'ব পাৰে হয়নে হি ইজ ডুইং হি ইজ ইটিং হয়নে সো ই কি হ'ব পাৰে প্ৰনাউন হ'ব পাৰে তাৰ মানে আমি সাবজেক্ট যেতিয়া আমি পঢ়িলো ক্লিয়াৰ হৈ আছো না আমি কি পঢ়ি আছো কনসেপ্ট একেবাৰে খেলিমেলি হোৱা নাই নহয় চাগে যে তিনটা হ'ব পাৰে এটা সেন্টেন্সত তিনটা পাৰ্ট থাকে আৰু সেন্টেন্সে আমাক লাগিব সেন্টেন্সত থাকে সাবজেক্ট ভার্ব আৰু অবজেক্ট সাবজেক্টৰ ভিতৰত কোন হ'ব পাৰে নাউন হ'ব পাৰে নাউন এটা কি হয় নাম বুজোৱা শব্দ আৰু নাম বুজোৱা শব্দটোৰ বিপৰীতে কেতিয়াবা আমি অচিনাকি মানুহে মাতিব পাৰে যাক চিনি নাপাওঁ যাৰ নাম নাজানো সেইটো আমাৰ প্ৰনাউন হ'ব পাৰে নেক্সট আছে আমাৰ এটা সেন্টেন্সত ভার্ব থাকে হয়নে ভার্ব এই ভাৰ্বৰো কেইটামান টাইপ আছে ঠিক আছে না সেইখিনি আমি অক্সিলাৰি মেইন ভার্ব পিছত পঢ়িম আমি এই মেইন ভার্ব অক্সিলাৰি ভার্ব পিছত পঢ়িম কিন্তু কেতিয়াবা কি হয় এটা ভার্ব থাকে যেন ইনফিনিটিভস বুলি কয় তাৰ মানে কি হ'ব ধৰি লোৱা ভার্ব এটাৰ আগত যেতিয়া আমি টু ৱৰ্ড ইউজ কৰিম টু ৱাক ধৰি লোৱা টু ৱাক এনে ৱাক মানে খোজ কঢ়া টু ৱাক লগাই দিয়া হ'ল
বা যদি মই দিওঁ যে টু ৱাক ইজ গুড, টু ৱাক ইজ গুড, ইয়াত ইজটো ভাৰ্ব হ'ল নে? ইজটো ভাৰ্ব হৈ যোৱা মানে ইজৰ আগত মানে ভাৰ্বৰ আগত যি থাকিব সেই সাবজেক্ট। মই কি ক'লো যে এটা ভাৰ্বৰ আগত যেতিয়া টু লগাই দিয়া হয় তাক ইনফিনিটিভ বুলি কোৱা হয়, তাক ইনফিনিটিভ বুলি কোৱা হয়, ঠিক আছে নে? তাক ইনফিনিটিভ বুলি কোৱা হয়। আৰু ইনফিনিটিভটো সদায় ভাৰ্বৰ আগত ইউজ হ'ব, আৰু ভাৰ্বৰ আগত ইউজ হোৱা প্ৰতিটো বস্তু কি হ'ব? সাবজেক্ট। আৰু প্ৰতিটো দুনিয়াত থকা যিমানবোৰ সাবজেক্ট আছে সব এটা নাউন হ'ব লাগিব, নহলে প্ৰনাউন হ'ব লাগিব, নহলে ইনফিনিটিভ হ'ব লাগিব। সাবজেক্টত মানে সেন্টেন্সত থকা সাবজেক্টটো কি হ'ব লাগিব? এই তিনিটাৰ ভিতৰতে হ'ব লাগিব। হ'ব কি হ'ব লাগিব? ৱাক হ'ল। ওকে, আৰু নহলে জেৰান হ'ব লাগিব, নহলে জেৰান হ'ব লাগিব। এই জেৰান কি এইবিলাক আমি পিছত পঢ়িম বাৰু, এতিয়া থুলমূলকে আমি বুজিছো সাবজেক্টৰ কথাটো, ঠিক আছে না? সাবজেক্ট আমি ফোকাস ৰাখিম, হৈ গ'ল। সো এই তিনিটা বস্তু আমাৰ সাবজেক্ট হ'ব পাৰে। বেলেগ আৰু সাবজেক্ট হ'ব পাৰে নেকি? উপায় আছে নেকি কোনোবা? সাবজেক্ট হ'ব উপায় নাই? সাবজেক্ট আমি গম পালো, নাউন, প্ৰনাউন আৰু কি হ'ব পাৰে? অবজেক্ট আৰু জেৰান বা ইনফিনিটিভ হ'ব পাৰে। এতিয়া আমি সেই তাৰে মানে সাবজেক্টৰ ফাৰ্ষ্ট পইণ্ট আমি ডিসকাস কৰিম নাউন কাক কয়, হয় নাই? নাউনৰ বিষয়ে আমি ডিটেইল যাম এতিয়া। নাউন কি হয়? নাউন ইজ এ নেমিং ৱৰ্ড, নাউন ইজ নেম অফ এনিথিং, নাউন ইজ নেম অফ এনিথিং, ঠিক আছে নে? ইয়াক কি বুলি কোৱা হয়? ইয়াক নাউন বুলি কোৱা হয়। এতিয়া মই দিলো ধৰা ৰাম ইট, ৰাম নামটো অকণ বেলেগ কৰো ন, এই একেটা এক্সাম্পল লৈছো, বাবু ইট অৰেঞ্জ, ঠিক আছে নে? সেন্টেন্স নাম্বাৰ 1। 2 নম্বৰ সেন্টেন্সত কলো বাবু ইটস অৰেঞ্জ। শুদ্ধ কোনটো পাও ইয়াত? এই সেন্টেন্স দুটা শুদ্ধ কোনটো সেন্টেন্স? শুদ্ধ কোনটো সেন্টেন্স কোৱা? শুদ্ধ সেন্টেন্সটো কোৱা। নেম নাউন নাম হয়, আৰু ইয়াৰ দুটা সেন্টেন্স মই লিখি দিছো, ইয়াৰ এটা বাবু ইট অৰেঞ্জ আৰু এটা বাবু ইটস অৰেঞ্জ। ইয়াৰ শুদ্ধ সেন্টেন্স কোনটো কোৱা? শুদ্ধ সেন্টেন্সটো গুড ইট। কেনেকৈ হ'ল? কেনেকৈ হ'ল? কেনেকৈ হ'ল? ভুল হৈছে। ভুল হৈছে কোৱা। ওকে, এইটো চোৱা, এইটো তেনেকে নহয়, ইয়াত সেইটো কনসেপ্ট এপ্লাই নহয়। যেনেকে এই হাতী যে দাঁত থাকে, এটা দেখাবলৈ আৰু এটা খাবলৈ বেলেগ থাকে নাই, সব তেনেকুৱা হৈ আছে ইয়াত কথা। ইয়াত কি হ'ব? এই অৰেঞ্জটো কি হয়? এইটো কি হয়? ই নাউন হয়, নাউন হয় নে? ই নাউন হয়। ই কি নাউন হয়? কি নাউন হয় অৰেঞ্জটো? নাউনৰ আমি পঢ়ি আছো, নাউনৰ এটা অৰেঞ্জ। এই অৰেঞ্জটো কি নাউন? এই অৰেঞ্জটো কিবা নাম আছে নেকি? নাই। কি অৰেঞ্জ এটো নাম আছে নেকি? নাই। ইয়াক ক'ব কমন নাউন। কমন নাউন। নাউনৰ আমি টাইপ পঢ়িম দেই, একদম আমি পানী কৰিব লাগিব। নাউনৰ টাইপ কমন নাউন। কমন নাউন কাক কয়? পৃথিৱীত যিবিলাক বস্তু প্ৰথমবাৰৰ বাবে জন্ম হয়, মানে জন্ম প্ৰথমবাৰৰ বাবে হয়, তাৰমানে এইটো কোৱা নাই যে মই যিবিলাক বস্তু পৃথিৱীত ফাৰ্ষ্ট কপি হয়, মানে নিউ, মানে নতুনকৈ জন্ম হয়, সেইবিলাক কমন নাউন বুলি কয়। যেনেকে এই বোৰ্ডখন কমন নাউন, কেমেৰাটো কমন নাউন, লাইট জ্বলি আছে কমন নাউন, মাইকটো ইউজ কৰি আছো কমন নাউন, হয়নে? টেবুলখন কমন নাউন, যি আছে ইয়াত পানী বটলটো কমন নাউন, হয়নে? সব বস্তু কমন নাউন, ঠিক আছে নে? কমন নাউন। তো কমন নাউন হ'বলৈ হ'লে এই অৰেঞ্জটো কিবা নাম আছে নেকি? নাই। সো এই অৰেঞ্জটো কি হ'ব? কমন নাউন হ'ব। সো ইয়াত সেন্টেন্সটো আছে যে কমন নাউন, আৰু কমন নাউন কেইটা? সিঙ্গুলাৰ নে প্লুৰেল? গ্ৰামাৰিয়ান সকলে যিসকলে গ্ৰামাৰ লিখে তেওঁলোক গ্ৰামাৰিয়ান বুলি কয়, তেওঁলোকে কৈছে যে 1 2 3 4 5 যদি আমি এনেকৈ লিখি গৈ থাকো, তেওঁলোকে কৈছে যে প্ৰথমটোক সিঙ্গুলাৰ বুলি কোৱা হয়, বাকিবিলাক তেওঁলোকে গম নাপায়। তেওঁলোকে সিম্পলি কৈছে যে প্ৰথমটোক এটা বস্তু সিঙ্গুলাৰ বুলি কৈছে আৰু বাকিবিলাক সদায় প্লুৰেল বুলি কৈছে, প্লুৰেল বুলি কৈছে, ঠিক আছে না? এটা বস্তু সিঙ্গুলাৰ বুলি কৈছে, এটাতকৈ বেছি হ'লে তাক প্লুৰেল বুলি কয়, তাৰমানে বহু বচন, ঠিক আছে না? সিঙ্গুলাৰ মানে এক বচন আৰু ইয়াক বহু বচন মানে প্লুৰেল বুলি কয়। সিঙ্গুলাৰ প্লুৰেল বহুত বিশেষ একোটা নহয়, এটা বস্তু সিঙ্গুলাৰ, বহুতখিনি বস্তু প্লুৰেলত সোমাই গ'ল, ঠিক আছে না? আৰু এই অৰেঞ্জটো কি হয়? কমন নাউন, কমন নাউন, এইটো কমন নাউন। আৰু এই কমন নাউনটো অকলে আছে নে এটাতকৈ বেছি আছে? মানে সিঙ্গুলাৰ নে প্লুৰেল?
সিঙ্গুলার রুলটো হল যে কমন নাউন যদি সিঙ্গুলার হয় তাৰ আগত সদায় এটা আৰ্টিকল লাগিব সো ইয়াত আৰ্টিকল আছে নে নাই সো আৰ্টিকল হিচাপত ইয়াত কি লাগিব এটা এন লাগিব মানে বাবু ইটস এন অৰেঞ্জ ইটস এন অৰেঞ্জ ঠিক আছে নে ইয়াত কেলে এস লাগিলে কাৰণ সাবজেক্ট সিঙ্গুলাৰ ভার্ব সিঙ্গুলাৰ হেকিনে পিছত পঢ়িম যে ভাৰ্বক এস বা ইএস লগাই পেলাই সিঙ্গুলাৰ কৰা হয় কিন্তু নাউনৰ লগত এস বা ইএস লগাই পেলাই প্লুৰেল কৰা হয় হেকিনে আমি যেতিয়া সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট পঢ়িম তেতিয়া আমি গম পাম ঠিক আছে নে খেলিমেলি হোৱা নাই নহয় কাৰণ সো আমি কি পঢ়িছো কমন নাউন কাক কয় বুলি ক'লো মই যিবিলাক বস্তু প্ৰথমবাৰৰ বাবে জন্ম হৈছে হেকিনে কি হ'ব কমন নাউন বুলি কোৱা ধৰি লোৱা এবাৰ মানুহৰ ল'ৰা এটা জন্ম হ'ল এই ল'ৰাটোৰ জন্ম হ'ল বুলি যেতিয়া তুমি যেতিয়া কবা এই ল'ৰা এটা জন্ম হ'ল তুমি কবা কি ল'ৰা এটা জন্ম হ'ল মানে তাৰ এটা কেঁচুৱা জন্ম হ'ল বেবী জন্ম হ'ল তাত তুমি লোৱা নহয় ৰাম জন্ম হ'ল মানে বাবু জন্ম হ'ল বিনোদ জন্ম হ'ল তেনেকে জানো কোৱা কাৰণ কি তাৰ নাম নাই এতিয়ালৈকে নাম নাই সো কমন হি এটা বেবিত পৰি আছে হি এটা কেঁচুৱা সো ই কি হ'ব কমন নাউন হ'ব যেতিয়া ইয়াৰ নামাকৰণ কৰা হ'ব যেতিয়া ইয়াৰ নাম ৰাম দিয়া হ'ব যেতিয়া ইয়াৰ নাম তিলেশ্বৰ দিয়া হ'ব যেতিয়া ইয়াৰ নাম ভদাই দিয়া হ'ব যেতিয়া ইয়াৰ নাম ৰূপাই দিয়া হ'ব তেতিয়াহে ইয়াৰ নামটো কি হ'ব এটো কমন নাউন হৈ নাথাকিব কিন্তু বৰ্তমানলৈকে কমন নাউন ঠিক আছে নে তেনেকে মেংগো এটা কি নাউন হ'ব মেংগো এটা কমন নাউন হ'ব কাৰণ ই কোৰ মেংগো কি নামৰ মেংগো আমি নাজানো ই কি হ'ব এটা মেংগো আম এটা মেংগো বোৰ্ডখন এখন মেংগো এই মই লিখি থকা বোৰ্ডখন কি হয় এখন মেংগো সৰি এই বোৰ্ডখন এখন হয় কমন নাউন যদি আপোনাক কলো যে মেক্সআপৰ বোৰ্ড হয় তেতিয়া কি হৈ যাব ই কি হ'ব এটা কমন নাউন পাই আঁতৰি যাব ই কি নাউন হ'ব আমি পাছত পাতিম ঠিক আছে নে এই কমন নাউন নহয় কমন নাউন হ'ব যেতিয়ালৈকে ইয়াৰ নাম নাথাকিব নাম হোৱাৰ লগে লগে ইয়াৰ সিস্টেমটো বেলেগ হৈ যাব ঠিক আছে নে কমন নাউন কাবাৰ দিগদাৰ আছে কমন নাউনত কিবা প্ৰবলেম পাইছা নেকি কমন নাউন কিবা প্ৰবলেম পাইছা লিংক হেৰুৱাব নালাগে আমি কি পঢ়ি আছো ঠিক আছে লিংক হেৰালে আমাৰ দিগদাৰ হ'ব সো আমি লেটাৰৰ পৰা আৰম্ভ কৰিছো মানে সেন্টেন্স পালোগে লেটাৰৰ পৰা আৰম্ভ কৰি আমি সেন্টেন্স পালোগে সেন্টেন্সত আমি ক'লো যে সাবজেক্ট থাকে লগত ইয়াত ভাৰ্ব থাকে আৰু লগত ইয়াত অবজেক্ট থাকে এই সাবজেক্ট কি হ'ব পাৰে বুলি ক'লো সাবজেক্ট হ'ব পাৰে এটা নাউন হ'ব পাৰে সাবজেক্ট নাউন হ'ব পাৰে নহলে সাবজেক্ট প্ৰনাউন হ'ব পাৰে নহলে সাবজেক্ট জেৰান্ড হ'ব পাৰে নহলে সাবজেক্ট ইনফিনিটিভ হ'ব পাৰে বুলি ঠিক আছে না এতিয়া আমি নাউন পঢ়িছো নাউনৰ আমি কমন নাউন পঢ়িছো কাৰণ আমি সদায় প্ৰথমটোকে লৈছো ইয়াত হলে সাবজেক্টক ললো সাবজেক্টৰ এটা ভাগ নাউনৰ ললো আৰু নাউনৰ এটা ভাগ প্ৰনাউন পঢ়িছো আমি বাকি বিলাকলৈ নাই যোৱা আমি সিস্টেমেটিক্যালি পঢ়ি গৈ থাকিম যাতে কাৰো একো প্ৰবলেম নহয় ঠিক আছে না সো নাউন আমি গম পালো নাউনৰ প্ৰথমটো ভাগ ললো আমি কমন নাউন সো কমন নাউনৰ কি হ'ব কমন নাউনৰ কোনো ধৰণৰ নাম নাথাকিব তাক কমন নাউন বুলি কোৱা হ'ব ঠিক আছে না তাক কি বুলি কোৱা হ'ব তাক কমন নাউন বুলি কোৱা হ'ব ওকে এই এজনে কমেন্ট দিছে GH আৰু SH অকমান চাই দিবলৈ কৈছে মই অকমান হেতু কৰিছো তোমালোকক তেতিয়া আমাৰ পঢ়াটো যেতিয়া দিগদাৰ নহয় ঠিক আছে নে এটা সেন্টেন্স লোৱা সাহিল ছাৰে শিকাইছিলে আমাক she went to the seashore ঠিক আছে নে to sell some seashells এই সেন্টেন্সটো পঢ়ে পাৰিবানে সকলোৱে পাৰিবানে একো টান নহয় she went to the seashore to sell some seashells তুমি পঢ়িলা হবনে হয়নে she went to the seashore বুলি ক'লে আমি কি লিখিম shore হ'ব পাৰে হয়নে sell বুলি ক'লে আমি এইটো লিখিব পাৰো যে আমি কিয় এইটো লিখিম ন আমি ঠিক আছে সব আমাৰ পঢ়াটো অকমান আমি জানি ললে আমাৰ বহুতখিনি সুবিধা হৈ যাব আমি পঢ়িবলৈ কেইটামান ওয়ার্ড প্রনাউন্সিয়েশনত আমি জানিব লগিয়া হ'ব এই যদি এটা সেন্টেন্সত ফার্স্টতে হওক বা মিডলতে হওক বা লাষ্টতে হওক যদি SH থাকে তাকে আমি শ মানে অলপ স্ট্রেস দি পেলাই পঢ়িম আমি কি পঢ়িম আমি অলপ জোৰ দি পেলাই পঢ়িম শ তাৰমানে কি হ'ব she ঠিক আছে এইটো she not C ওকে not C হলে এইটো হৈ যাব C ঠিক আছে সো SH এৰে যেতিয়া স্টার্ট হ'ব তাক আমি শ বুলি কম সো এইটো কি হ'ব she she went to the sea এটো নরমাল SH আছে নেকি নাই S আছে নেকি নাই আৰু যদি CH থাকে CH থাকিলে চকলেট চ্যাম্পিয়ন ঠিক আছে না চকলেট চ্যাম্পিয়ন চকলেট নহব ঠিক আছে না চ্যাম্পিয়ন নহয় কি হ'ব চ্যাম্পিয়ন ওকে
আৰু s থাকিলে নৰ্মেল হ'ব c আৰু sh অহাৰ লগে লগে show কাৰণ sh থাকিলে কি হ'ব কৈছো মই অলপ জোৰ দিব লাগিব কি হ'ব তো show আৰু এটো সিল একদম নৰ্মেল সিল মানে সিল আৰু এটো কি হ'ব some c shells shells কাৰণ sh থকাৰ লগে লগে আমি অলপ স্ট্ৰেছ দিব লাগিব আৰু sh নাথাকিলে আমি স্ট্ৰেছ দিব নালাগে ঠিক আছে নে এটো আমাৰ পঢ়া নিয়ম আৰু কিছু মানে যাৰ এডুকেশনৰ যে মেজৰো আছে তেওঁলোকেও কয় এডুকেশন বুলি কয় তো আৰু এই ওয়ার্ডটো এটো কি বুলি কয় আমি ইয়াক এডুকেশন বুলি কয় এডুকেশন এ থকাৰ লগে লগে আমি এই বুলি কম না এই বুলি কম ঠিক আছে না স্টেশন কি বুলি কয় আমি স্টেশন এটো স্টেশন নকও আমি স্টেশন ঠিক আছে না স্টেশন আৰু কি হ'ব এডুকেশন 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 মানে এডুকেশন বুলি কম আমি ইয়াক আমি এডুকেশন বুলি আজি পৰা নপঢ়ো সো কিছুমান তেনেকুৱা আমাৰ বহুত ওয়াৰ্ড আছে যিখিনি আমি পঢ়াৰ লগে লগে পঢ়ি গৈ থাকিম ঠিক আছে না ওকে আমি কি কৈছিলো আমি কমন নাউন পঢ়িছিলো কমন নাউন আমাৰ হৈ গল নাম নাথাকিলে কি হ'ব কমন নাউন হ'ব কমন নাউন এতিয়া কমন নাউনৰ পিছত আহিলে প্ৰপাৰ নাউন প্ৰপাৰলি কাপাৰ যে নাম থাকিব নাউন মানে নাম হয় নাই ওকে সো কমন হল যিকোনো বস্তু হ'ব পাৰে যাৰ নাম নাথাকে চকী টেবুল কি টেবুল যদি তুমি নাম ৰাখিছা তোমাৰ ঘৰত পোৱা ছাগলী যদি কিবা নাম আছে হেতু কি হ'ব নাউন হ'ব ঠিক আছে না হেতু কি হ'ব প্ৰপাৰ নাউন হ'ব আৰু ছাগলী কি হ'ব গড কি হ'ব কমন নাউন হ'ব ওকে সো যদি মই কমন নাউন বুলি কওঁ প্লেস এটা কমন নাউন হয় প্লেস কমন নাউন হৈ গল থিং কিবা এটা বস্তু থিং কমন নাউন হৈ গল কমন নাউন হৈ গল পারসন কমন নাউন প্লেস কি হ'ব প্লেস কমন নাউন হয় না কমন নাউন এইখিনি বস্তু আমাৰ কমন নাউন হৈ গল ওকে সো প্লেস বুলি ক'লে কমন নাউন হৈ গল কিন্তু প্লেসৰ নাম যদি আমি জুৰহাট বুলি দিম যদি আমি নামটো জানো কিতাবৰ বুলি দিম তেতিয়া কি হৈ যাব এই প্ৰপাৰ নাউন ঠিক বস্তু এটা আমি জানো কিন্তু কি বস্তু যদি গম নাপাও বুলি দিলে উডস বা উড ঠিক আছে না এই কি হৈ গল নাম দিয়াৰ লগে লগে আমি কি বস্তু এটা নাম দিলে ধৰা কি আছে বস্তু মুখৰ আগত মোবাইল ঠিক আছে না এটো কি হৈ গল এই কি মোবাইল বলে Oppo মোবাইল হয় না বা Vivo মোবাইল ইলা কি হৈ গল এটো কি হৈ যাব কমন নাউন আৰু তাত যোৱাৰ লগে লগে প্ৰপাৰ নাউন হৈ গল নাম অহাৰ লগে লগে কি হ'ব এই প্ৰপাৰ ঠিক আছে না পারসন নাম নাই দিয়া তুমি তেজ খোৱা দিব পৰা নাম তেজ খোৱা দিলা ঘটিৰাম দিলা বাবুলাল দিলা তারপর তুমি ইয়াতে মতিলাল দিলা দি দিয়া আৰু এই মানুহৰ নাম বিলাক কি হৈ যাব তাত যোৱাৰ লগে লগে কি হৈ যাব এই প্ৰপাৰ নাউন হৈ যাব ঠিক আছে না প্লেস লিখিলো আকৌ লিখা দৰকাৰ নাই সো এটো কি হ'ব কমন নাউন আৰু ইফালে এটো কি হ'ব নাম থকা লগে লগে কি হ'ব প্ৰপাৰ নাউন যদি এনিমেল থাকে ধৰি লোৱা অলপ পঠাইছো ইয়াত ধৰিলে বোলে ইয়াত আছে যেনিবা এনিমেল এটাৰ নাম কিবা এনিমেল এটো কি হ'ব এটা কমন নাউন হ'ব টাইগাৰ কি হৈ যাব তেতিয়া হলে টাইগাৰ কি হৈ যাব টাইগাৰ বাদ দিয়া কেট দিয়া কেট ই কি হৈ যাব ই প্ৰপাৰ নাউন হ'ব নে কেট প্ৰপাৰ নাউন হয় নে খেলিমেলি লাগিছে নি বাও হে এনিমেল তো হৈ গল কমন নাউন যদি এনিমেলৰ এটা কেট বুলি দিও এটো কি প্ৰপাৰ নাউন হ'ব পাৰিব নেকি বাও কোনোবা ফালৰ পৰা ই প্ৰপাৰ নাউন হোৱা চান্স আছে নে এই প্ৰপাৰ নাউন হোৱা চান্স আছে নে কোনোবা ফালৰ পৰা গুড নাই কোনো কাৰণে প্ৰপাৰ নাউন হোৱাৰ চান্স নাই কি হ'ব এনিমেল যি বস্তু কেট হয় কেটাই কাৰণ কেটৰ কোনো নাম নাই কিন্তু ইয়াত কথাটো হ'ল যে ওপৰত তোমালোকে চোৱাই নাই মই কৈছো যে প্ৰপাৰ নেম প্ৰপাৰ কি হ'ব লাগিব নেম প্ৰপাৰ নেম ইয়াত যে কেটটো আছে ইয়াতে কেটটোৱে কোনো মেকুৰীক নাই বুজোৱা তুমি ঘৰত ধৰি লোৱা ছাগলী এটা পুহিছা তুমি ঘৰত যেনিবা যিকোনো এটা এনিমেল পুহিছা ঘৰত তুমি এটা পুহিছা তুমি ছাগলী এটা পুহিছা সেই ছাগলীটো তুমি নাম ৰাখিছা কেট সেইটো তোমাৰ কি হয় প্ৰপাৰ নাউন হয় হ'বনে তুমি ছাগলী এটা পুহিছা ঘৰত তাৰ নাম ৰাখিছা কেট তুমি ডগ এটা পুহিছা তাৰ তুমি নাম ৰাখিছা টাইগাৰ মানে ইয়াত বাঘক নাই বুজোৱা ঠিক আছে নে ইয়াত তুমি পুহা সেই ডগটোক বুজাইছা যেটো ডগ কমন নাউন আছিলে যাৰ তুমি নাম ৰাখিছা টাইগাৰ সেইটো টাইগাৰ ইয়াত কি হয় কুকুৰটোকে বুজাইছে ইয়াত কোনো ধৰণৰ কাক নাই বুজোৱা ইয়াত হে বাঘটোক নাই বুজোৱা ঠিক আছে নে সো একো দিগদাৰ পোৱা নাই নহয় কি লাগে বুজি আছো ধুনীয়াকে সো কমন নাউন কি হ'ব যাৰ নাম নাথাকিব ই প্ৰথমবাৰৰ বাবে জন্ম হ'ব যেনেকে পেন তাৰপা
পেন আকৌ দেই, এইটো পেইন নহয় আকৌ, পেইন বুলি কওঁ আমি কিছুমানে, পেইন মানে বিষহে, ঠিক আছে নে? পেইন মানে কি? পেইন মানে বিষহে, আৰু এইটো কি হয়? পেন, PEN, পেন, অ'কে? পেন, যিটো আমি লিখো এইটো কি বুলি কয়? পেন বুলি কয়। পেন এটা আছে, যেনিবা থিঙৰ এটা পেন আছে, পেন, ই কি হ'ব? কমন নাউন, পেন কমন নাউন। ৱেইট হা, এক ছেকেণ্ড। কি হ'ব? পেন এটা কি হ'ব? কমন নাউন। ওকে, পেন কমন নাউন। কিন্তু পেনটো যদি নাম থাকে কিবা, ৰাইটমিটাৰ, হয়নে? LINC, লিংক, এইবোৰ কি হ'ব? কমন নাউন। আৰু কিবা কলম আছে নেকি? এইটো কলম, ইউনিক ৰেইনবো, ঠিক আছে নে? ইউনিক ৰেইনবো, এইটো কি হয়? কলমৰ নাম। সো কলমটো হ'ব কমন নাউন, আৰু কলমটোৰ নাম যদি থাকে সেইটো হ'ব কি হ'ব? প্ৰপাৰ নাউন হৈ যাব, ঠিক আছে নে? মানুহ এটা কমন নাউন, ৰাম কি হৈ যাব? এটা প্ৰপাৰ নাউন। ফ্ৰুট এটা হৈ যাব কমন নাউন, মেংগো এটা হৈ যাব কমন নাউন, কিন্তু ক'ৰ মেংগো হয় যদি তুমি জানা, যদি নাম থাকে যদি সেই মেংগোটো কি হৈ যাব? সেইটো মেংগো প্ৰপাৰ নাউন হৈ যাব। সো কমন নাউন, প্ৰপাৰ নাউন। তাৰপৰা আহিলে কাউণ্টেবল নাউন। তাৰপৰা চোৱা আমি কাউণ্টেবল নাউন। কাউণ্টেবল নাউন কাক কয়? কাউণ্টেবল নাউন, কাউণ্ট মানে হিচাপ, এবল মানে যোগ্য, এবল মানে যোগ্য বা লাগে, কাউণ্ট মানে হিচাপ। সো হিচাপ কৰিবলগীয়া, ঠিক আছে নে? হিচাপ কৰিবলগীয়া, হিচাপ কৰিব পৰা নহয়, হিচাপ কৰিবলগীয়া যদি নাউন হয় কি হ'ব? তাক কাউণ্টেবল বুলি কয়। কাউণ্টেবলত আকৌ কি থাকিব? 1 ৰ পৰা আৰম্ভ হ'ব, 1 2 3 4 5 এনেকৈ হিচাপ হ'ব। তাত গ্ৰামাৰিকেল কৈছে যে 1 টো সদায় ছিংগুলাৰ হ'ব। কাউণ্টেবলত 1 টো সদায় কি হ'ব? ছিংগুলাৰ হ'ব, আৰু তাৰ পাছৰবিলাক কি হৈ যাব? সদায় প্লুৰেল হ'ব, ঠিক আছে নে? তাৰ পাছৰবিলাক সদায় কি হ'ব? প্লুৰেল হ'ব। মই এতিয়া অলপ হিণ্টহে দিছোঁ ক্লাছটো, কিন্তু আমি কেনেকৈ পঢ়িম তাৰমানে সেই হিণ্টখিনি দি আছোঁ, ঠিক আছে নে? এতিয়া কি হ'ব? প্লুৰেল বুলি কোৱা হ'ব। তাৰপৰা আহিলে আনকাউণ্টেবল। আনকাউণ্টেবল নাউনত কি হ'ব? আনকাউণ্ট মানে হিচাপ কৰিব অযোগ্য, এবল। আনকাউণ্টেবল মানে হিচাপ কৰিব নলগীয়া, ঠিক আছে নে? হিচাপ কৰিব নলগীয়া। এইটো হিচাপ কৰিব নোৱাৰা নহয়, কাৰণ শ্ৰেণী এটা দুটা দাইল এটা দুটাকে আমি হিচাপ কৰিব পাৰিম, কিন্তু হিচাপ কৰিব নলগীয়া এইবিলাক হিচাপ কৰিব দৰকাৰ নাই ন, কাৰণ আমি কেজিত জুখিম ইয়াত, হয় নাই? যদি আমি শ্ৰেণী হিচাপ কৰিব দিয়ে আমি সেইটো পাৰিম, এটা শ্ৰেণী, দুটা শ্ৰেণী, তিনিটা শ্ৰেণী, হয় নাই? সো এইটো হিচাপ কৰিব নলগীয়া, আনকাউণ্টেবল, হিচাপ কৰিব নলগীয়া, ঠিক আছে নে? এইবোৰ হৈ গ'ল কাউণ্টেবল, আনকাউণ্টেবল। তাৰপৰা আহিলে এটা তোমাৰ মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন, আমি যেতিয়া কিবা এটা চাউল ল'ব যাম, আমি জুখি আনিম, হয়নে? চাউল আমি জুখি আনিম ন, জুখি আনিম, আমি জুখিম 1 কেজি 2 কেজি, তেনেকৈ আমি জুখি এইবিলাক হ'ব মেটেৰিয়েল নাউন হ'ব। তাৰ আহিলে এবষ্ট্ৰেক্ট নাউন। এবষ্ট্ৰেক্ট নাউন যিটো আমি দেখা নাপাওঁ, ঠিক আছে নে? এই ৰুমটোত লাইট জ্বলি আছে, এই ৰুমটোত লাইট জ্বলি আছে, লাইটটো আমি দেখিছোনে? লাইটটো আমি দেখিছোনে? নাই দেখা। লাইট আমি দেখিছো নি? নাই দেখা। লাইট আমি নেদেখো। কি? লাইট মানে পোহৰ, লাইট মানে কি? পোহৰ, ঠিক আছে নে? সো পোহৰ আমি নেদেখো, যি বস্তু আমি নেদেখো বা আমি মানে আমি ধৰিব নোৱাৰো, ঠিক আছে নে? ধৰিব নোৱাৰো, বা আমি লাইট বস্তুটো আমি কোন ডোখৰত আছে স্পেচিফিকেলি আমি সুধিলে ক'ব নোৱাৰো, সেইবিলাক হৈ যাব এবষ্ট্ৰেক্ট নাউন, ঠিক আছে নে? সো এনেকৈ আমি নাউন পঢ়িম। বা বিউটিও ল'ব পাৰা, বিউটি কোনোবা ছোৱালীৰ নামৰ কথা কোৱা নাই মই, বিউটি যিটো ধুনীয়া, মানে কি এট্ৰেকশ্যন, ঠিক আছে? এট্ৰেক্টিভ, সেইটো ধুনীয়া বস্তুটো কি আমি দেখিবলৈ আমি ধৰিবতো নোৱাৰো ন বিউটি কি বস্তু, কিন্তু ছোৱালীজনী ধৰিব পাৰিম। ছোৱালীজনীৰ কথা কোৱা নাই মই, যিটো বস্তু ধুনীয়া কথাটো কৈছো সেইটো আমি ধৰিব নোৱাৰিম, ঠিক আছে নে? সো আমি ইংলিছৰ ক্লাছটো এনেকৈ লৈ যাম। এতিয়ালৈকে আমি যিখিনি পঢ়িলোঁ, কিবা আমি একো নিজে বনাই নাই কোৱা না, আমি কিতাপৰ পৰা চাইছোঁ, নিজে আমি ইয়াত বনাইছোঁ, হয়নে? আমি কোনেও কিতাপৰ পৰা আমি ফ'ল' কৰাই নাই, আমি নিজে বনাইছোঁ, যাতে কোনটো বস্তু কি হয় আমি চাই গৈছোঁ এফালৰ পৰা, যে নাম থাকিলে কি হৈ যাব? ই প্ৰপাৰ নাউন হৈ গ'ল, নাম নাথাকিলে কমন নাউন হৈ গ'ল। কমন নাউন আমি ছাবজেক্ট এনেকৈ আমি চিৰিয়েলি পঢ়ি আহি আছোঁ, কমন নাউন পঢ়িলোঁ, কমন নাউন পঢ়ি আমি আনকাউণ্টেবল পঢ়িলোঁ, প্ৰপাৰ নাউন পঢ়িলোঁ, কাউণ্টেবল পঢ়িলোঁ, মেটেৰিয়েল নাউন পঢ়িলোঁ, এবষ্ট্ৰেক্ট নাউন পঢ়িলোঁ, ঠিক আছে নে? তেনেকৈ আমি পঢ়ি গৈ আছোঁ। তেনেকৈ আমাৰ কেতিয়া পাৰ্টছ অফ স্পীচ শেষ হৈ যাব আমি গমেই নাপাম, ঠিক আছে নে? এতিয়া আহিলে কথাটো ভকেবৰ ক্ষেত্ৰত। ভকেব আমি কেনেকৈ পঢ়িম, ঠিক আছে? আমি ভকেব কেনেকৈ পঢ়িম? ভকেব আমি কি কৰিম? গ্ৰামাৰৰ ক্লাছটোৰ পাছতেই, ধৰি লোৱা গ্ৰামাৰৰ ক্লাছ যেনিবা আমাৰ 40 মিনিট হ'ল, তাৰ পাছৰ 10 মিনিট আমি সদায় ভকেব আলোচনা কৰিম, ঠিক আছে নে? ভকেবৰ প্ৰথম আমি চিনোনিম এণ্টনিম পঢ়িম, আৰু চিনোনিম এণ্টনিম পঢ়াৰ আমাৰ নিয়ম থাকিব, আমি ট্ৰিক লগাই পঢ়িম, ধুনীয়াকৈ পঢ়িম, যাতে আমাৰ একেবাৰে মনত হৈ যায়। চ' মই এবাৰ দেখাই দিছোঁ চিনোনিম এণ্টনিম আমি কেনেকৈ পঢ়িম। চিনোনিম এণ্টনিম আমি এনেকৈ পঢ়িম, যদি আছে মই দেখাব পাৰিম বাৰু, যদি নাই আজি দেখাব নোৱাৰিম। নাই আজি দেখাব নোৱাৰিম, মানে আমি ফটো লগাই পেলাই ধুনীয়াকৈ ট্ৰিক লগাই পেলাই পঢ়িম, যাতে আমাৰ মনত হৈ যায়, হয়নে? আমি তেনেকৈ পঢ়িম।
বাকি এইখিনি কিবা দিগদাৰ আছে নি এবাৰ চাই লচোন সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট পঢ়িবলৈ টাইম আছে নেট কিবা দিগদাৰ আছে নি চোৱা স্পেলিং এৰৰ আছে স্পেলিং এৰৰ ক'ৰ পৰা আহিব চোৱা এই স্পেলিং এৰৰ এই ৱৰ্ডত থাকিব এই আমি যে ৱৰ্ড পঢ়িলো যে অকমান আগত এই ৱৰ্ড চোৱা এই ৱৰ্ড আমি পঢ়িলো লেটাৰ পঢ়িলো ৱৰ্ড আহিল এই ৱৰ্ডটোকে জাম্বল কৰি দিব ই জি নিদি পেলাই জি ই দিব ইয়াত আমি পটকে গম পাম যেটো সৰু ৱৰ্ড তাতো ডাঙৰ আহিব বেকানেলেনিয়ান আহিব মানে বা টান ৱৰ্ড আহিব বহুত তেনেকুৱা আমি সেই ৱৰ্ডখিনি আমাৰ অকমান দিগদাৰ হৈ যাব স্পন্টেনিয়াছলি ধৰা দি দিলে পটককে খেলিমেলি কৰি পেলাই আমাৰ ভাবোতে টাইম লাগি যাব হয়নে পঢ়া অকল পঢ়া ৰিভাইজ কৰা এঘন্টা যদি পঢ়া 2 ঘন্টা ৰিভাইজ কৰা তেতিয়াহে পাৰিম আমি ঠিক আছে চকু মুদা ধ্যান কৰা ধ্যান কৰি পেলাই এখিনি মন পেলাব ট্ৰাই কৰা পঢ়াৰ পাছতে চকু মুদি পেলাই কি পঢ়িলো আমি এখিনি পঢ়াত পুৰা এবাৰ ৰিভাইজ কৰি দিয়াৰ লগে লগে আমাৰ আৰু কোনো এক কৰিব নহয় আমাৰ মনলৈ আহি যাব গোটেই বস্তুখিনি হয়নে গোটেই বস্তুখিনি আমাৰ মনলৈ আহি যাব হবনে কাটো আহি আছে হা ওকে নেক্সট আমি চাম কালেক্টিভ নাউন কাক কয় কালেক্টিভ নাউন চোৱা মই কলো যে কাৰবাৰ এঘৰত ছোৱালীজনী জন্ম হল হয়নে ছোৱালীজনী জন্ম হল ছোৱালীজনী কি বুলি কম আমি গাৰ্ল বুলি কম গাৰ্ল হয়নে গাৰ্ল এজনী কাৰবাৰ ঘৰত মানুহৰ ঘৰত ধৰা গাৰ্ল এজনী জন্ম হল গাৰ্ল এজনী জন্ম ঠিক আছে তেনেকুৱা যেতিয়া 10 জনী মান গাৰ্ল একেলগে লগ লাগিব গাৰ্ল লগ লাগিলে ঠিক আছে কি হ'ব যেতিয়া বহুতখিনি গাৰ্ল একেলগে লগ লাগি থাকিব তাক কোৱা হ'ব গ্ৰুপ অফ গাৰ্লছ হল এই গ্ৰুপ অফ গাৰ্লছক এটা ৱৰ্ডে ৰিপ্ৰেজেন্ট কৰে যাক কোৱা বেবি তাক কি বুলি কোৱা হয় বেবি বুলি কোৱা হয় বেবি মানে এটা গ্ৰুপ অফ গাৰ্লছ তিনিবাৰ লিখিব লগা হৈছে এটা ৱৰ্ড বেবি সো বেবি মানে কি হ'ব এটা গ্ৰুপ অফ গাৰ্লছ ঠিক আছে এই গ্ৰুপ বুজোৱা কিছুমান শব্দ যেনে কালেক্টিভ নাউন বুলি কোৱা হয় তাৰ মানে চোৱা এই কালেক্টিভ যদি আমি এটা মূল শব্দ পৰা আহিছে কালেক্ট এই কালেক্ট মানে কি জমা কৰা হয়নে জমা কৰা যেতিয়া যিবিলাক শব্দ পাছত আ লাগি থাকিব খুআ বুয়া জুৱা অহা খুৱা জমা মানে জমা কৰা ঠিক আছে এই তেনেকুৱা বিলাক শব্দক ভাৰ্ব বুলি কোৱা কি মানে কি বুলি কোৱা ভাৰ্ব বুলি কোৱা তেনেকুৱা শব্দক ভাৰ্ব বুলি কোৱা সো কালেক্ট এটা কি হয় ভাৰ্ব ঠিক আছে ভাৰ্ব এতিয়া আমি কালেক্টৰ লগত আই ও এন লগাই দিম ই কি বনি যাব ই নাউন হৈ যাব ই নাউন হৈ যাব কালেক্টৰ লগত আমি আই ও এন লগাই দিম ই নাউন হৈ যাব যেনে কালেকচন পূজাৰ কালেকচন মানে কোৰ কালেকচন তেতিয়া হৈ যাব প্ৰপাৰ নাউন পূজাৰ কালেকচন প্ৰপাৰ নাউন কালেকচন কমন নাউন সো কালেক্টৰ লগত যেতিয়া আমি আই ও এন লগাই দিম ই নাউন বনি নাউন আৰু যেতিয়া আমি কালেক্ট সি ও এল এল ই সি টি প্লাস আই ভি ই লগাই দিম ই কি বনি যাব এডজেক্টিভ বনি যাব সো এডজেক্টিভ বনি যাব সো ইয়াক কি কাৰণে কি কয় গ্ৰুপত ৰখা হয় কালেক্টিভ তাৰ মানে কি এই এডজেক্টিভ মানে জমা কৰা জনি বা জন জমা কৰা জনি বা জন যে জমা কৰিব কালেক্ট কৰিব ঠিক আছে কালেক্ট এটা হৈ গ'ল ভাৰ্ব তাৰ মানে হৈ গ'ল জমা কৰা আৰু যেতিয়া কালেক্টৰ লগত আই ও এন লাগিব তাক নাউন বুলি কোৱা হ'ব জমা কৰা ঠিক আছে আৰু যেতিয়া কালেক্টৰ লগত আই ভি লাগিব ই এডজেক্টিভ হ'ব আৰু কি তাৰ মানে কি হ'ব যি জমা কৰে ঠিক আছে কালেক্টিভ অফিস কালেক্টিভ ডিপাৰ্টমেন্ট মানে এই কালেকশন যেটো কাম যেটো ডিপাৰ্টমেন্টে কৰিব যেটো মানুহে কামটো কৰিব তাক কি হ'ব কালেক্টিভ কৰিব তাৰ মানে জমা হোৱা সেই তেনে ধৰে গ্ৰুপ অফ গাৰ্ল যেতিয়া ছোৱালী বহুতখিনি লগ লাগিব একেলগে তাক কি বুলি কোৱা হ'ব গ্ৰুপ অফ গাৰ্ল তাৰ মানে যেতিয়া কিছুমান বস্তু একেলগে থাকিব তাক কি বুলি কোৱা হ'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব ঠিক আছে গ্ৰুপটো কি বুলি কোৱা হ'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব যেতিয়া বহুতখিনি বস্তু একেলগে থাকিব তাক কি বুলি কোৱা হ'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব তাৰ এটা এক্সাম্পল আমি লৈ লওঁ of lions ঠিক আছে ইয়াত আমাৰ বহাব লাগিব কি বহাব লাগিব এটা আমি লিখিব লাগিব যে pride a pride of lions ঠিক আছে a pride of lions তাৰ মানে এটা গ্ৰুপ কাৰ গ্ৰুপ এটা থুপ বা এটা কি এটা গ্ৰুপ কাৰ গ্ৰুপ লায়নৰ গ্ৰুপ তাৰ মানে যিবিলাক এটা ৱৰ্ডে এটা গ্ৰুপক
ৰিপ্ৰেজেন্ট কৰিব সেইবিলাকক কি বুলি কোৱা হ'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব সো ইয়াত কেইবাটাও লাইন আছে সো কেইবাটাও লাইনক একেলগে এটা গ্ৰুপ বনিছে আৰু সেই গ্ৰুপটো কোৱা হ'ব এ প্ৰাইড অফ লায়ন এ প্ৰাইড অফ লায়ন কাৰণ ই সিঙ্গুলাৰ মানে এ আহিলে এ প্ৰাইড অফ লায়ন সো এই ধৰণে আমি পঢ়ি যাম আৰু কিবা একো নাথাকিব মোৰ মতে আৰু পিডিএফ খিনি দি দিয়া হ'ব কাৰণ কোৱেশ্চন আনসাৰৰ কাৰণে পিডিএফ দিয়া হ'ব আৰু থিওৰি খিনিৰ কাৰণে পিডিএফ দিয়া নহ'ব কাৰণ থিওৰি খিনি মই যি কৈ যাম এবাৰ লিখি নগ'লে মুখস্থ হৈ যাব এতিয়ালৈকে চকু মুদা সকলো চকু মুদিলে গোটেইখিনি মনলৈ আহি যাব ঠিক আছে নে আমি পঢ়িলো লেটাৰ সাৰ্ভিস একেলগে এলফাবেট বুলি কয় আৰু সেই লেটাৰ বিলাকক লগ লগাই এটা ওয়াৰ্ড হয় আৰু সেই ওয়াৰ্ড বিলাকৰ এটা ধুনীয়া সিস্টেমেটিক্যালি এৰেঞ্জমেন্ট কৰিলে এটা সেন্টেন্স বনে সেন্টেন্স এটা হ'বলৈ হলে সাবজেক্ট লাগে ভার্ব লাগে অবজেক্ট লাগে প্ৰথম আছিল সাবজেক্ট হ'ব পাৰে নাউন হ'ব পাৰে হয়নে সাবজেক্ট কি হ'ব পাৰে মই কৈছিলো সাবজেক্ট নাউন হ'ব পাৰে মানে নাম বুজোৱা শব্দ মানে নাম বিলাকে সাবজেক্ট হ'ব পাৰে আৰু পৃথিৱীত যিমান শব্দ আছে সব এটা নাউন হয় আৰু পৃথিৱীত যিমানবোৰ শব্দ সব এটা কি হয় সাবজেক্ট হয় আৰু সাবজেক্ট কি হ'ব নাউন হ'ব আৰু এফালে কি হ'লে প্ৰনাউন যাৰ নাম নাজানো হি সি এইবিলাক কি হ'ব হি সি কি হ'ব এইবিলাক প্ৰনাউন মানে আৰু কিছুমান শব্দ আছে যেনেকৈ খোৱা যোৱা অহা কিবা আমি দেখি পোৱা নেকি কি ফিলিংস মানে এইবোৰ আমি দেখি নাপাওঁ কন্দা আমি চকু পানী দেখিছো কিন্তু কন্দাটো কি একচুৱেলি দেখিছো না দেখা চকু পানী ওলোৱা দেখিলে আমি কন্দা বুলি কৈ দিওঁ হয়নে কিন্তু আমি একচুৱেলি কন্দা মানে কি নাজানো সো যিবোৰ নেদেখ হৈবিলাক একচন শব্দ এইবোৰ একচন ওয়াৰ্ড আৰু যিবিলাক কাম কৰা বা হোৱা বুজায় সেই একচন ওয়াৰ্ডকে ইংলিছ গ্ৰামাৰত কি বুলি কয় ভাৰ্ব বুলি কয় হ'ব আৰু যিবিলাকৰ নাম থাকে এইবিলাক ইংলিছ গ্ৰামাৰত নাউন বুলি কয় যাক আমি আননোন আমি যাক চিনি নাপাওঁ কোনে কি কৈছে আমি নাজানো সেই আননোন বিলাককে ইংলিছ গ্ৰামাৰত প্ৰনাউন বুলি কয় আৰু ভাৰ্বৰ কি ক'লো মই ভাৰ্বৰ ইনফিনিটিভছ আছে ন ইনফিনিটিভছ তাৰমানে টু লাগিব ঠিক আছে নে তাক কি বুলি কোৱা আমি ভাৰ্ব বুলি ক'ম তাক ক'ম ইনফিনিটিভ ক'ম তাৰপা আহিলে জেৰাল ঠিক আছে নে তাৰপা আহিলে জেৰাল আমি এইবিলাকৰ বিষয়ে পঢ়িম ডিটেইল সো এতিয়া আমি কোনটো পঢ়িছো নাউন পঢ়িলো নাউনৰ গোটেইকেইটা ভাগ পঢ়িলো নাউনৰ আমি কমন নাউন পঢ়িলো কমন নাউন আমি কমপ্লিট কৰিলো সো ৰিভিজন ইজ পাৱাৰ ঠিক আছে নে মই কাৰণে বাৰে ৰিভিজন কৰাও যাতে আমি পাহৰি নাযাওঁ ঠিক আছে নে এতিয়া ক্লাছটো শেষ হোৱাৰ পাছত চকু মুদিলে গোটেইখিনি মনলৈ আহি যাব কমন নাউন প্ৰপাৰ নাউন আহি গ'ল প্ৰপাৰ নাউন হয়নে তাৰপা আহিলে আনকাউন্টেবল তাৰপা আহিলে কাউন্টেবল তাৰপা আহিলে কালেক্টিভ তেনেকৈ আমি আজি ইমানলৈকে পঢ়ি পেলাই এৰি দিছো ঠিক আছে নে আজি আমি ইমানলৈকে পঢ়ি পেলাই এৰি দিছো কাইলে নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে জয় অসম বাকি ইণ্ডিয়ান পলিটি কোৰ্ছৰ ফিজ কমিলে মই আগতে কৈছো এতিয়া 199 হ'ল 199ত আপোনালোকে 5000 টকা কোৰ্ছ পঢ়িবলৈ পাব সেইটো মই জানো ঠিক আছে নে কতো হয়তো এনেকা পঢ়া নাই বাকি বিলাক ক্লাছো আৰু পাৰিলে দুই এজন লগৰ বন্ধু বান্ধৱী ক'ব যাতে ভিডিঅ'খিনি আমাৰ চাই বা আমাৰ এপটো ডাউনলোড কৰি পেলাই যাতে লগইন কৰি ৰেজিষ্টাৰ কৰি লয় থ্যাংক ইউ